নমস্কাৰ পুনৰ এবাৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ আৰু বহুদিনৰ বিৰতিৰ মূৰত মই এই ভিডিঅ'টো বনাইছোঁ পুনৰ যদিও মই পৰহি এটা ভিডিঅ' আপলোড দিছোঁ কিন্তু এই ভিডিঅ'টো এইকাৰণে মই বহুদিনৰ বিৰতিৰ মূৰত বুলি ক'লোঁ যে এই বিষয়টো লৈ কাৰণ ইয়াৰ আগতে মই বহুবাৰ এই বিষয়টোক লৈ মই ভিডিঅ' বনাইছিলোঁ যে প্ৰাদেশিকৰণৰ ক্ষেত্ৰত বিশেষকৈ বাদ পৰি যোৱা যিবিলাক বিদ্যালয়ৰ শিক্ষক মানে প্ৰভিঞ্চিয়েলাইজ নোহোৱা সেই শিক্ষকসকলৰ কাৰণে এটা অতি সুখবৰ কাৰণ মই কৈছিলোঁ তেখেতসকলৰ কাৰণে এটা পৰ্টেল মানে উলিয়াব আছাম গভৰ্ণমেণ্টে এতিয়া ইয়াতে চাব প্ৰাদেশিকৰণৰ পৰা বাদ পৰা শিক্ষকসকলৰ বাবে সুখবৰ লেখানুদানৰ ঘোষণা অনুসৰি দেওবাৰে শিক্ষামন্ত্ৰী ডাক্তৰ অনুজ পেগুৱে মুকলি কৰিব এইটো মই পৰ্টেলত পাইছোঁ আৰু আপোনালোকে যিসকল এক্টিভ থাকে ছ'চিয়েল মিডিয়াত নিশ্চয় পাইছে তথাপি ভাবিলোঁ ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ এতিয়া এই পৰ্টেলটোৰ নাম হ'ব গুৰু দক্ষিণা পৰ্টেল আৰু এই পৰ্টেলত অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠানত কৰ্মৰত শিক্ষকসকলে আবেদন কৰিব পাৰিব আৰু ইয়াতে আৰু এটা কথা কৈছে পৰৱৰ্তী সময়ত সংশ্লিষ্টসকলে গুৰু দক্ষিণা আঁচনিৰ অধীনত লাভ কৰিব এককালীন সাহায্য মানে যিসকলৰ ধৰক প্ৰাদেশিকৃত নহয় বা কিবা আওতাত নপৰে ধৰক তেখেতসকলে এককালীন সাহায্য এটা পাব গুৰু দক্ষিণা আঁচনিৰ মানে অধীনত এইটো এটা খুব ভাল খবৰ আৰু পৰ্টেলত যোৱাৰ পিছত আপোনালোকে টাৰ্মছ এণ্ড কণ্ডিশ্যনবিলাক চাই ল'ব পাৰিব তথাপি মই আৰু এটা পাইছোঁ মানে এটা পেজত আপোনালোকৰ সৈতে মই শ্বেয়াৰ কৰিম বুলি মই আকৌ এই ভিডিঅ'টো বনাইছোঁ গতিকে আহকচোন আমি চাই লওঁ ইয়াতে কিছুমান নিৰ্দেশনাৱলী আছে চাব বিদ্যালয়ৰ বাবে নিৰ্দেশনা LP UP HS যদি হয় সাধাৰণ প্ৰয়োজনীয়তা কি লাগিব প্ৰতিষ্ঠা বছৰ 1-1-2006 চনৰ আগৰ হ'ব লাগে আৰু LPৰ ক্ষেত্ৰত LP UP ME হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় মানে হায়াৰ ছেকেণ্ডাৰীৰ ক্ষেত্ৰত বিদ্যালয়ৰ নাম 2009-10 চনৰ মানে ডাইস্কটত থাকিব লাগে সেই কথাটো কৈছে হাইস্কুল আৰু উচ্চতৰ মাধ্যমিকৰ বাবে নামভৰ্তি মানে জাৰি কৰা এডমিট কাৰ্ডৰ সংখ্যা আৰু ডাইচ কোড সলনি হ'লে একেখিনি কথা শুদ্ধকৈ উল্লেখ কৰিব লাগে সেই কথাটো কৈছে শ্ৰেণী অনুমতিৰ বাবে উপযুক্ত প্ৰাসংগিক নথিপত্ৰ প্ৰমাণপত্ৰ আদি থাকিব লাগে মানে হাইস্কুলৰ ক্ষেত্ৰত ধৰক নৱম শ্ৰেণীৰ অনুমতিটো আপোনালোকে আনিলে সেইখিনি থাকিব লাগিব এইবিলাক উল্লেখ কৰিব লাগিব চৰকাৰী ব্যক্তিগত বন আৰু চাহ বাগিচাৰ ভূমি বা অন্য কোনো ধৰণৰ মাটিৰ ক্ষেত্ৰত প্ৰতিষ্ঠানটোৱে ভূমিৰ মালিকী স্বত্ব বা উপযুক্ত কৰ্তৃপক্ষৰ পৰা উপযুক্ত ভূমি দখলৰ প্ৰমাণপত্ৰ সূচাব লাগে এইবিলাক প্ৰভিঞ্চিয়েলাইজৰ মানে নিয়মবিলাক মই কৈ আছোঁ সকলো বিদ্যালয়ে যোৱা 4 বছৰৰ ছাত্ৰৰ নামভৰ্তি নম্বৰ আৰু অন্যান্য তথ্য শুদ্ধকৈ দিব লাগিব এইখিনি কৈছে তাৰপিছত ফৰ্মেট অনুসৰি কৰ্মচাৰীৰ সবিশেষ সঠিকভাৱে পূৰণ কৰি জমা দিব লাগিব এতিয়া আকৌ চাব এইখিনি হ'ল LP UP ME হাইস্কুল হায়াৰ ছেকেণ্ডাৰীৰ ক্ষেত্ৰত কিন্তু ইয়াতে চাব ছিনিয়ৰ ছেকেণ্ডাৰী আৰু কলেজৰ ক্ষেত্ৰত কি হ'ব ছিনিয়ৰ ছেকেণ্ডাৰী আৰু ডিগ্ৰী কলেজৰ বাবে নিৰ্দেশনা সাধাৰণ প্ৰয়োজনীয়তা মানে যিখিনি আমাৰ মানে বেছিক হ'ব প্ৰয়োজনীয়তাখিনি প্ৰতিষ্ঠা বছৰ 1-1-2006 চনৰ আগৰ হ'ব লাগে এইখিনি একে হ'ব ছিনিয়ৰ ছেকেণ্ডাৰী আৰু কলেজৰ বাবে নামভৰ্তি মানে জাৰি কৰা এডমিট কাৰ্ডৰ সংখ্যা লাগিব জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ বাবে ষ্ট্ৰীম আৰু বিভাগৰ বাবে উপযুক্ত অনুমতি সংযুক্ত সন্মতি NOC থাকিব লাগিব মানে ইয়াতে ছিনিয়ৰ ছেকেণ্ডাৰীৰ কথা কৈছে ষ্ট্ৰীম লাগিব মানে ধৰক আপোনালোকে আৰ্টছ ষ্ট্ৰীমৰ ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয় এখন খুলিছে বা ছায়েন্স ষ্ট্ৰীমৰ আপোনালোকে সেই ষ্ট্ৰীমৰ কাৰণে বিভাগীয় কৰ্তৃপক্ষৰ পৰা যিটো পাৰ্মিশ্যন আনে সেই পাৰ্মিশ্যনৰ কপিটো লাগিব NOC লাগিব এইবিলাক কৈছে তাৰপিছত চাব ছিনিয়ৰ ছেকেণ্ডাৰী বা ডিগ্ৰী কলেজ অসমৰ শিক্ষা বোৰ্ড বা বিশ্ববিদ্যালয়ৰ পৰা প্ৰয়োজনীয় অনুমতি সংলগ্নতাৰ সবিশেষ জমা দিব লাগিব এইখিনি লাগিব এতিয়া ছিনিয়ৰ ছেকেণ্ডাৰী হ'লে শিক্ষা বোৰ্ডৰ কথা কৈছে ইয়াত শিক্ষা বোৰ্ড মানে এইটো কাউন্সিলৰ পৰা লাগিব আৰু হাইস্কুল ছেকশ্যনত লাগিব সেৱাৰ পৰা লাগিব আৰু বিশেষকৈ ডিগ্ৰী কলেজৰ ক্ষেত্ৰত মানে ইউনিভাৰ্চিটিৰ পৰা লাগিব যি ইউনিভাৰ্চিটিৰ আণ্ডাৰত পৰে সকলো ভেঞ্চাৰ ডিগ্ৰী কলেজ উল্লেখ কৰা বিশেষ ষ্ট্ৰীমসমূহৰ অধীনত থকা ষ্ট্ৰীম ইয়াতে কথা কৈছে আৰু এই বিদ্যালয়সমূহৰ অধীনত থকা ষ্ট্ৰীম মানে এইটো ষ্ট্ৰীমৰ কথাই কৈছে
আৰু বিভাগসমূহ সঠিকভাৱে উল্লেখ কৰিব লাগিব। এতিয়া মহাবিদ্যালয়ৰ ক্ষেত্ৰত বিভাগবিলাক লাগিব, কি বিভাগৰ মানে পাৰ্মিশ্যন আনিছে তেখেতসকলে, ধৰক ছাবজেক্ট অনুযায়ী কি ছাবজেক্টত মানে তেখেতসকলে পাঠদান কৰিব, এইখিনি পাৰ্মিশ্যন সুচাৰুৰূপে এইখিনি পৰ্টেলত আপলোড কৰি আবেদন কৰিব পাৰিব। আৰু গুৰু দক্ষিণা পৰ্টেলত এককালীন সাহায্য যিটো আছে, যিসকল শিক্ষকৰ মানে চালি জাৰিছে তেখেতসকলে এককালীন সাহায্য মানে যোগ্য বুলি ভাবে এককালীন সাহায্য প্ৰদান কৰিব। তাৰপিছত চাব, ব্যক্তিগত বন আৰু চৰকাৰী ভূমিৰ ক্ষেত্ৰত প্ৰতিষ্ঠানটোৰ উপযুক্ত কৰ্তৃপক্ষৰ পৰা উপযুক্ত ভূমি, এইখিনি স্কুলৰ লগত একেই। ন্যূনতম নামভৰ্তি দ্বাদশ শ্ৰেণীত ন্যূনতম 25 আৰু ষষ্ঠ অনুসূচী এলেকাত ন্যূনতম 20 হ'ব লাগে। মানে এইটো ছিনিয়ৰ ছেকেণ্ডাৰীৰ ক্ষেত্ৰত কৈছে, বিশেষকৈ দ্বাদশ শ্ৰেণীৰ ক্ষেত্ৰত হায়াৰ ছেকেণ্ডাৰী যিটো ছেকেণ্ড ইয়াৰ বুলি কওঁ আমি, দ্বাদশ শ্ৰেণীত 25 জন হ'ব লাগিব আমাৰ জেনেৰেল এৰিয়াত, আৰু 6 শিডিউল এৰিয়াত ষষ্ঠ অনুসূচী এলেকাত কমেও 20 জন ষ্টুডেণ্টে এডমিশ্যন লোৱা হ'ব লাগিব। আৰু ন্যূনতম নামভৰ্তি দ্বাদশ শ্ৰেণীত এইখিনি হৈ গ'ল। যোৱা 4টা শিক্ষাবৰ্ষত চূড়ান্ত পৰীক্ষাত নামভৰ্তি কৰা ছাত্ৰ ছাত্ৰীৰ বাবে শিক্ষানুষ্ঠানসমূহৰ ন্যূনতম শতাংশ উত্তীৰ্ণ হ'ব লাগিব 30%। কিন্তু ইয়াতে উত্তীৰ্ণৰ হাৰো বিদ্যালয়বিলাকৰ 30% হ'ব লাগিব। আৰু ষষ্ঠ অনুসূচীৰ ক্ষেত্ৰত অকণমান ডিফাৰেঞ্চটো আহিব, হয়তো 25% হ'ব পাৰে, কিছু ৰিলেক্সেশ্যন দিব বা 20%। গতিকে বহুখিনি আওতাত ৰাখিছে। এই গোটেইখিনি ক্ৰাইটেৰিয়া ফুলফিল হোৱাৰ পিছত তেখেতসকলৰ পষ্টবিলাক, ধৰক বিদ্যালয়খন হওক বা বিদ্যালয়ৰ পষ্টবিলাক প্ৰাদেশিকৃত কৰা হ'ব। মই এইখিনি পালোঁ, আৰু ইয়াতে হয়তো মোৰ এক্সপ্লেনেশ্যন কৰাত কিবা ভুল ভ্ৰান্তি হৈ যাব পাৰে, সেইখিনি আপোনালোকে আঙুলিয়াই দিব কমেণ্ট ছেকশ্যনত। আৰু আপোনালোকৰ বহুমূলীয়া মতামত নিশ্চয় কমেণ্ট ছেকশ্যনত পাম বুলি আশা কৰিলোঁ। আৰু আটাইতকৈ আশা কৰিছোঁ যে এই গুৰু দক্ষিণা পৰ্টেলৰ জৰিয়তে, বিশেষকৈ বহুদিনৰ পৰা বিনা বেতনে খাটি থকা আৰু নিজৰ কৰ্মৰ জৰিয়তে বিভিন্ন বহু ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত উজ্বলাই তোলা এই শিক্ষক শিক্ষয়িত্ৰীসকলৰ যাতে নিজৰ জীৱনলৈ পোহৰৰ ৰেঙনি নামি আহে এই পৰ্টেলৰ জৰিয়তে, যাতে মেক্সিমামৰ এই মানে পষ্টবিলাক প্ৰাদেশিকৃত হয়, সেইটোৱে কামনা কৰিলোঁ। আৰু শেষত আপোনালোক সকলোলৈকে ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ।